আছামিজ চিভিল ইঞ্জিনিয়াৰিং গভ জব প্ৰিপাৰেশ্যন নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2012 চনত APSC কণ্ডাক্ট কৰা চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পেপাৰ, যিটো পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ কাৰণে এই পোষ্টটো ওলাইছিল। চ' আমি 2012 চনত অনুষ্ঠিত পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ যিখন এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰিঙৰ পেপাৰ, তাৰ 50টা কুৱেশ্যন আজি আমি ডিছকাছ কৰিম। যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথমে আজি আহিছে, দেন প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, মোৰ প্লে'লিষ্টত গৈ মোৰ ভিডিঅ'ছবিলাক চাব, কাৰণ মই মোৰ চেনেলটো যিমানবোৰ টেকনিকেল লাইনৰ APSC আণ্ডাৰত এক্সাম পাতিছে বা DTৰ আণ্ডাৰত যিবিলাক এক্সাম পাতিছে বা বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টে টেকনিকেল লাইনত যিবিলাক এক্সাম পাতিছে, সকলোবিলাক কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছোঁ। মই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ডিছকাছ কৰিছোঁ, জুনিয়ৰ ইঞ্জিনিয়াৰ ডিছকাছ কৰিছোঁ, লগতে DTৰ ফেকাল্টি ৰিকুৱাৰমেণ্ট প্ৰচেছৰ কুৱেশ্যন পেপাৰো ডিছকাছ কৰিছোঁ। চ' আপোনালোকে যদি প্ৰথমবাৰলৈ আহিছে, প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। তেতিয়া মই মোৰ গুগল ড্ৰাইভৰ যিমানখিনি কুৱেশ্যন পেপাৰ মোৰ লগত আছে, গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। গুগল ড্ৰাইভৰ লিংক মই ডেছক্ৰিপশ্যন বক্স বা কমেণ্ট ছেকশ্যনৰ দ্বাৰা যোগান ধৰিম। মাত্ৰ আপোনালোকে মোক ছাপোৰ্ট কৰক। ত' আজি আমাৰ কুৱেশ্যন পেপাৰখন, যিখন 2012 চনত PW ডিপাৰ্টমেণ্টৰ APSC কণ্ডাক্ট কৰিছিল, তাৰ কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম। এইটো এছিষ্টেণ্ট ইঞ্জিনিয়াৰ লেভেলৰ হয়। ত' পেপাৰখনৰ যিটো ডিফিকাল্টি লেভেল, সেইটো JEEতকৈ যথেষ্ট ভাল হয়। চ' আপোনালোকে মন দি কুৱেশ্যনৰ এনচাৰবিলাক চাব। নেক্সট, ইয়াতে বহুতো কনচেপচুৱেল কুৱেশ্যনো সুধিছিল। চ' প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব যদি মোৰ ভিডিঅ'ছবিলাক আপোনালোকে ভাল পাইছে। ফাৰ্ষ্ট কুৱেশ্যনটো আমাক সুধিছে, হুইচ অফ দ্য ফলোইং চইল হেজ দ্য ফাইনেষ্ট গেইন? ত' কোনটো চইলৰ ফাইনেষ্ট গেইন থাকে? অ'কে, ফাইনেষ্ট গেইন মানে কি? ফাইনেষ্ট গেইন হৈছে যাৰ পাৰ্টিকুল চাইজবিলাক বহুত সৰু সৰু হয় আৰু কম্পেক্টেড ষ্টেজত থাকে, তাক আমি ফাইনেষ্ট বুলি ক'ম। অ'কে, ত' এতিয়া আমাক সুধিছে কংকাৰ। কংকাৰটো এটা স্পেচিয়েল টাইপৰ চইল হয়। ইয়াৰ গেইনবিলাক ইমান বেছি গ্ৰেইন নহয়। ব্লেক কটন চইলততো চইলবিলাক চুৱেলিং কেপাচিটি বা চুৱেলিং কেপাচিটি এইবিলাক চইলৰ বহুত বেছি থাকে, আৰু এইবিলাক যেতিয়া ৱাটাৰৰ লগত ব্লেক কটন চইল মিক্স হয়, চইলবিলাক ফুলি যায়। ত' এইটো কেতিয়াও ফাইনেষ্ট গ্ৰেইন হ'ব নোৱাৰে। দেন আমাক সুধিছিল চেণ্ড উইথ ক্লে। চেণ্ড কেতিয়াও চেণ্ডৰ ফাইনেষ্ট গেইন নাথাকে। ক্লেৰ থাকে কিছু পৰিমাণে, বাট যদি আপোনাৰ চেণ্ডৰ লগত ক্লে মিক্সাৰ হৈ যায়, ডেট মিনছ ইট ডাজন্ট হেভ দ্য ফাইনেষ্ট গেইন। অ'কে, চ' আমাৰ বাকী থকা অপশ্যন আছে লুজ ক্লে চেণ্ড। লুজ ক্লে চেণ্ডে এনেকুৱা এটা চেণ্ড য'ত আমাৰ কি হয়, ফাইনেষ্ট গেইন পোৱা যায়। এই উপৰোক্ত চাৰিটাৰ ভিতৰত চবতকৈ ফাইন গেইন ক'ত পোৱা যাব? লুজ ক্লে চেণ্ডত। চ' মনত ৰাখিব। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 2 সুধিছে, দ্য ৰেচিঅ' বিটুইন দ্য টু ভলিউমছ অফ ভইচ এণ্ড টোটেল ভলিউম অফ চলিড ইজ কল। চ' মনত ৰাখিব, ইয়াতে আমাক সুধিছে ৰেচিঅ' অফ দ্য টোটেল ভলিউম অফ ভইচ ডিভাইডেড বাই টোটেল ভলিউম অফ চলিড। মনত ৰাখিব, ইয়াত যদি আপোনাৰ চলিড সোধে, ডেট মিনছ উই আৰ বাউণ্ড টু হেভ দ্য কুৱেশ্যন এনচাৰ এজ এন ভইড ৰেচিঅ'। যদি আমাক সোধে নহয় বোলে টোটেল ভলিউম অফ চইল, এই চলিডৰ জেগাত যদি আমাৰ চইল থাকে, দেন ভলিউম অফ ভইচ উইথ ৰেচপেক্ট টু টোটেল ভলিউম হুইচ উইল ডিলছ উইথ ইট উইল গ' ফৰ দ্য পৰচিটি। চ' এই কুৱেশ্যনটোৰ ৰেচপেক্টিভত আমাৰ কাৰেক্ট এনচাৰটো হৈছে ভইড ৰেচিঅ'। যদি আমাৰ টোটেল ভলিউম অফ চইল যদি ইয়াত লিখা থাকিলেহেঁতেন, তেতিয়া আমাৰ হ'লহেঁতেন পৰচিটি। অ'কে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 সুধিছে, দ্য পাৰ্চেণ্টেজ অফ ভইড ৰেচিঅ' উইল বি হাই। এইটো এটা কনচেপচুৱেল কুৱেশ্যন হয়। ভইড ৰেচিঅ' মানে কি? আমি এতিয়া চাই আহিলোঁ ভলিউম অফ ভইচ ডিভাইডেড বাই ভলিউম অফ চলিড। ত' ভইড ৰেচিঅ' হাইষ্ট কেতিয়া হ'ব? যেতিয়া আমাৰ ভলিউম অফ চলিডৰ ভেলুটো কম হ'ব আৰু ভলিউম অফ ভইচৰ ভেলুটো বেছি থাকিব। চ' অৰ্গেনিক ক্লে যিবিলাক কম্পেক্টেড ষ্ট্ৰেংথত থাকে, ডেট মিনছ সিহঁতৰ মাজৰ ভইচবিলাক কম থাকে, ভইচবিলাক কি হয়? কম থাকে। অ'কে, কম্পেক্টেড যদি ক্লে হয়, যদি কম্পেক্টেড হৈ থাকে, ডেট মিনছ কি? চইলবিলাকৰ ভইচটো কম, সিহঁতি ক্ল'জলি পেকড হৈ থাকে। চ' ছাপ'জ চইলবিলাক পূৰা এনেকৈ পেক হৈ আছে ক্ল'জলি, চ' সিহঁতৰ মাজৰ ভইচ বহুতেই কম আছে। চ' অৰ্গেনিক ক্লেটো হ'ব নোৱাৰে। ছফ্ট ক্লে স্লাইটলি অৰ্গেনিক ইন নেচাৰ। চ' অৰ্গেনিক থাকিলে সিহঁতি ক্ল'জলি পেক কৰিবলৈ ট্ৰাই কৰি থাকে। অ'কে, চ' ছফ্ট ক্লে হ'লেও আমাৰ নহ'ব। ষ্টিফ ক্লে আৰু লুজ ক্লে। ষ্টিফ ক্লেত কি হয়? ক্লেবিলাক কম্পেক্টেড অৱস্থাতেই থাকে। কিন্তু লুজ চেণ্ডত কি হয়? লুজ চেণ্ডত আমাৰ ক্লে পাৰ্টিকুলবিলাক এনেকৈ থাকে যে সিহঁতি লুজলি পেকেড হৈ থাকে। ডেট মিনছ
সিহঁতৰ মাজৰ ভইড ৰেচিঅ' বিলাক বহুত বেছি থাকে আৰু টোটেল ভলিউম অফ চেণ্ড কম্পেৰেটিভলি এটা কনষ্টেণ্ট টাৰ্মেই হয় সো লুজ চেণ্ড উইল বি দ্য কাৰেক্ট এনসাৰ সো অপশ্যন 3 ডি হ'ব ওকে সো নেক্সট আমাক সুধিছে one another important question, that is the ratio of bulk density of a sample of a soil mass to the density of the water at 4 degree centigrade. So 4 degree centigrade যদি soil mass to the density of the water লগত measure কৰা হয় তো তেতিয়া আমি পাম bulk specific gravity. Okay, bulk specific gravity is nothing but the ratio of gamma bulk by gamma water at 4 degree centigrade. মনত ৰাখিব at 4 degree centigrade. তো আমাক বাকি কিটা আছে স্যাচুরেশন ডেনসিটি বা ওয়েট ডেনসিটি একে হয় স্যাচুরেশন ডেনসিটি এনেকুৱা হয় কি সয়েলটো কমপ্লিটলি স্যাচুরেশন অৱস্থাত আছে তেতিয়া যদি আমি ডেনসিটিটো মেজার কৰো দেন স্যাচুরেটেড ডেনসিটি ওকে নেক্সট আমাক এটা কোশ্চেন হৈছে এ ইউনিফর্ম স্ট্রেন্থ হ্যাজ এ স্ট্রেট আর্ম অফ 2.5 mm আমাক এইচ এর ভ্যালুটো দিয়া আছে স্ট্রেট আর্মটোৰ ভ্যালু হৈছে 2.5 মিটাৰ ওকে 2.5 মিটাৰ আৰু আমাক স্পেসিফিক গ্ৰেভিটিটো দিয়া আছে 2.62 ৰাইট স্পেসিফিক গ্ৰেভিটি ইজ 2.62 সো মোৰ লিখিবলৈ অসুবিধা হৈছে still I will try so please মোক লাইক কৰক সাবস্ক্ৰাইব কৰক নেক্সট আমাৰ ন্যাচাৰাল ভয়েড ৰেচিঅ'টো আমাক সুধি আছে ন্যাচাৰাল ভয়েড ৰেচিঅ' তো আমাক দিয়া আছে 0.62 ওকে নেক্সট is the hydraulic head required to cause quicksand condition আমাক hydraulic head to লাগে আমাক মানে del h ৰ ভ্যালুটো লাগে ওকে what is the hydraulic head to required to cause the quicksand condition okay so আমি quicksand condition এটা ফর্মুলা যদি মনত পেলাও আমাৰ I critical ৰ ভ্যালুটো approximately g minus 1 I critical equal to m হৈছে ইয়াত 1 plus e okay g minus 1 I critical is nothing but g minus 1 plus e আমাক g এর ভ্যালু দিয়া আছে g ভ্যালু কিমান দিয়া আছে 2.62 so g value is given as 2.62 okay 2.62 okay 2.62 is the g value আৰু e এর ভ্যালুটো আমাৰ দিয়া আছে 0.62 so এতিয়া এটা কথা মন কৰিব যেতিয়া 2.6 ৰ পৰা -1 গুচি যাব আমাৰ ভ্যালু থাকিব 1.62 আৰু 1 প্লাস e এর ভ্যালুটো যেতিয়া 0.62 কৰি দিম 1 প্লাস 6 তো 1.62 ক্যান্সেল গুচি যাব 1.62 যেতিয়া ক্যান্সেল গুচি যাব দ্যাট মিন্স আমি হাইড্রোলিক ক্রিটিক্যাল হাইড্রোলিক গ্রেডিয়েন্টটো আমি কি পাই গলো 1 পাই গলো বাট আমাৰ কি দিয়া আছে আমাৰ লেয়াৰটোৰ হাইট দিয়া আছে 2.5 আমাক লাগে কি লাগে দা ইয়াতে আমাক সুধি আছে কি লাগে hydraulic head লাগে আমাক del h লাগে del h is nothing but I critical into h right I critical into h so h or value to আমি জানো 2.5 I critical or value to আমি 1 জানো so 2.5 into 1 so the correct answer will be the option C so I think you got the answer if you have no doubt then please like and share my videos next আমাক সুধি আছে the soil sample has a porosity of 40% porosity to আমাক দিয়া আছে 40% okay n is given as 40% মানে 0.40 porosity okay then সুধিছে কি the specific gravity of the soil is 2.7 so g value to আমাক দিয়া আছে 2.7 আমাক লাগিছে void ratio এই g value to আমাক একো কামৰ কাৰণে দিয়া নাই it is just a confusing nature so আমি porosity পৰা ডাইৰেক্ট void ratio কনভাৰ্ট কৰিব পাৰো e is equal to nothing but n 1 minus n এইটো এটা ফর্মুলা একেবারে সিম্পল ফর্মুলা you can remember this formula so n ৰ ভ্যালুটো আমি জানো সরি n ৰ ভ্যালুটো আমি কিমান জানো 0.4 মনত ৰাখিব পার্সেন্টেজত আমি পুট নকৰো will put in decimal so আৰু n ৰ ভ্যালুটো 0.40 so আমি যেতিয়া এটো কৰিম so আমাৰ ভ্যালুটো কিমান আহিব 0.40 1 minus 0.40 so 0.40 ওপৰত গুচি যাব আৰু তলত থাকিব আমাৰ 0.60 so যেতিয়া এটা কটা কটি যাব 00 কটা গৈছে 4 so 0.4 by 0.6 থাকিব 0.4 by 0.6 যেতিয়া থাকিব that means আমি 6 এ 40 ক ডিভাইড কৰিম 6 will divided by 40 40 ক 6 কেইবাৰ যাব 6 বাৰ যাব so এটাই অপচন আছে আমাৰ অপচন বি so you always try to be calculate yourself because by manually not in calculator because in exam the calculator is not allowed so you have to be fast in calculation okay so yet option b to correct hobo next আমাক সুধিছে effective size of a soil is so মনত ৰাখিবা effective
size of soil always proportional to d10 square. So it is a correct answer. Allen Hazaner equation eta ase mone rakhiba tate eta equation of d10 square term to ahe. So effective size of the soil is proportional to d10. Pai hodi thake pai repeat kori thake recently হৈ যোৱা PWDৰ এক্সামতো এই কুৱেশ্যনটো আহিছে ইনফেক্ট PNRD টো আহিছে সো প্লিজ আপোনালোকে এইবিলাক কুৱেশ্যন ট্ৰাই কৰি থাকিব প্ৰেক্টিছ কৰি থাকিব দেন আই থিংক আপোনালোকৰ কাৰণে কুৱেশ্যন পেপাৰবিলাক ইজি লাগিব নেক্সট কুৱেশ্যন নম্বৰ 8 আমাক সুধিছে when pores of soils are full of water then the soil is said to be এটা একেবাৰে ইজি কুৱেশ্যন যেতিয়া these are the soil particle তাৰ ওপৰত আমি কি কৰিলো পুৰা water ঢালি দিলো মানে ইয়াতে একো ভয়েড নাই ওকে ইয়াতে একো ভয়েড নাই সব ওয়াটারে ফিল হৈ আছে তো তেতিয়া আমি ডাইৰেক্টলি কৈ দিম ফুললি স্যাচুৰেটেড সয়েল ইনফেক্ট আমি যিবিলাক ইনডেক্স প্ৰপাৰ্টি ডিৰাইভ কৰো পিছত প্ৰায় ম্যাক্সিমাম কন্ডিশনত আমি কি কৰো সয়েলক স্যাচুৰেটেড সয়েল হিচাপে কনসিডাৰ কৰো তো কেতিয়াবা আপোনাক ইন্টাৰভিউত সুধিব পাৰে কি স্যাচুৰেটেড সয়েল হিচাপে স্যাচুৰেটেড সয়েলত আমি এনালাইসিস কিয় কৰো বাট ইন ফিল্ড কন্ডিশন বা আমি যদি প্ৰ্যাকটিক্যাল লাইফত যাও কি হয় আমি আনস্যাচুৰেটেড সয়েলসে দেখা পাও কিছুমান সয়েল ড্ৰাই হৈ থাকে কমপ্লিটলি প্ৰত্যেকটো কন্ডিশনত স্যাচুৰেটেড সয়েল না থাকে বাট স্টিল উই আৰ ডিজাইনিং with respect to saturated soil the reason behind is that in case of saturated soil soilor যেটো strength সেই strengthটো কি হয় saturated soilor বহুতে কম হয় যদি আমাৰ unsaturated soil হয় তেতিয়া কি হয় soilor strengthটো বেছি থাকে সো আমি সদায় weakest point ডিজাইন কৰো that's why we will go for saturated soil designing okay so হেতু কেতিয়াবা ইন্টাৰভিউ সুধি দিব পাৰে so মনত ৰাখিব question number 9 ত সুধি আছে the maximum water content at which a reduction in water content will not cause decrease in volume of soil mass so আমি আট্ৰবাগ এটা লিমিট পাইছো so মনত ৰাখিব আট্ৰবাগ লিমিটটো কেনেকুৱা আছিল এনেকৈ আছিল ইয়াতে আমাৰ সিনথেস লিমিট আছিল ss then we have plastic limit we have liquid limit okay in axis we have water content in case of y axis we have what we have volume okay so কি হয় এই লিমিটটো সিনকেস লিমিটৰ যদি তলল যাই গুছি যাও আমি সেমি সলিড স্টেজ পাও আৰু ক্ষমা কৰিব এটা সলিড স্টেজ পাও যেতিয়া আমি ইয়াৰ তললৈ গুছি যাও তো তাত কি হয় ভলিউমটো চেঞ্জ নহয় ভলিউমটো ফিক্স থাকে ওকে তাৰ পৰাহে ইয়াৰ ওপৰত উঠাৰ পিছতে আমাৰ ভলিউমটো চেঞ্জ আহে তো আপোনালোকে যদি গ্ৰাফটো ভালকৈ অধ্যয়ন কৰিছে তেন নিশ্চয়কৈ গম পাইছে the limit is nothing but sinkage limit okay next আকৌ again এটা জিঅ'টেকনিক্যাল কোৱেশ্চন আহি আছে so কোৱেশ্চনটো সুধিছে in which sample the percentage of the porosity will be less so porosity মানে কি porosity মানে আমাৰ কি হয় টোটাল ভলিউমটো আমাৰ কম থাকিব ওকে আৰু ভলিউম অফ ভয়েসটো কম হ'ব লাগিব হেতু কি সফট ক্লে বা অৰ্গেনিক নেচাৰৰ সফট ক্লে বিলাকত টোটাল ভলিউমটো আমি বহুত কম পাও বিকজ এইবিলাক বহুত কম্পেক্টেড হৈ থাকে ওকে so মনত ৰাখিব কোৱেশ্চন 10 ৰ আনসাৰটো হৈছে ডি next আমাৰ question number 11 ত সুধি আছে the sinkage index is equal to sinkage index to আমাৰ liquid limit minus sinkage limit sinkage index মানে আমি liquid limiter পৰা sinkage limit to minus কৰি আছো okay next আমাক আৰু এটা important question সুধিছে যেটো JEE level generally সুধে the property of a soil which permits flow water through its interconnected voids is called interconnected voids মানে suppose these are the soil particles এই soil particles বোৰ কি হয় randomly আমাৰ situated হয় okay so ইয়াত যেতিয়া water flow হ'ব water will flow a particular path suppose this এইটো পাথেদি water to pass হ'ব সেই পাথটোত কি হ'ব কিছুমান interconnected voids মিলি এটা water flow কৰাৰ কাৰণে এটা path তৈয়াৰ কৰে সেই পাথটোক আমি কি কম interconnected voids the path made by the interconnected voids আৰু সেই voids বিলাকৰ যেটো flow হয় this flow is known as permeability okay question number 12c is the correct answer next in question number 13 ত সুধিছে the slope of linear portion of the pressure void ratio curve on a semi-log plot এফালে আমাৰ log আছে log of আমাৰ ইয়াতে আছে I guess void ratio থাকিব আৰু ওপৰত আমাৰ থাকিব কি pressure is the curve between void ratio and pressure তাৰ যেটো curve হ'ব সেই curveটোক আমি কি বুলি কম compression index বুলি কম ইয়াৰ যেটো slope হেতুক আমি compression index বুলি কম compression index আৰু কেতিয়াবা সুধে coefficient of compressibility কি হয় যেতিয়া আমি লগত নলৈ আমি normal scale ত লৈ লও তেতিয়া আমি coefficient of compressibility বুলি কম so option 13 or question number answer to is C question number 14 question number 14 is the angle of Coulomb's failure and balls made with the horizontal is called
So angle of internal friction internal friction or about Coulomb failure. So আপনি যদি ইকুয়েশনটো তো মন কৰে shear strength দেন আমি tan phi এই phi তে কি কৰে obviously phi is a stands for angle of internal friction. Okay, next our question number 15 or odi ase if a cohesive soil specimen is subjected to a vertical compressive load the inclination of cracks to the horizontal is 45 degree crack hoday hoy for an undisturbed soil sample the area ratio to 10% ba aru less hoy aru ketiaba hudi die ki recovery ratio to hoday 90 er uporot hobo lagibo okay recovery ratio so duta confusion ta hoy jodi amak hude undisturbed soil sample er karone area ratio to kimanor bhitor hobo lage 10% aru less in recently AEGCL or exam hudi disil ki jodi recovery ratio to undisturbed soil er karone kiman hoy so mone rakhibo recovery ratio will be higher that is above 90% and for area ratio it is below 10% or maximum 10%. So question number 16 correct answer to hoise amar B. So আজি আমি 20টা question discuss কৰিম আৰু 3টা question আছে in a stability analysis of the term mobilized shear strength is referred to as so stability analysis ত আমি mobilized shear strength to কিহৰ কাৰণে refer কৰো so এটো মনত ৰাখিব applied shear strength ৰ কাৰণে আমি mobilized shear strength refer কৰো so 18 or question paper to the active hard pressure coefficient is generally refers to মোৰ মতে effective stress হ'ব লাগে but I am not sure so please comment section ত জনাব যদি আপোনালোকে ইয়াৰ question to appropriate answer to জানে okay with reason. Question number 19 ত সুধিছে a shallow foundation is usually defined as মনত ৰাখিব যেতিয়া ইয়াৰ depth to ইয়াৰ width কে কম হৈ যায় তেতিয়া আমি shallow foundation বুলি কওঁ এনেকা কোনো particular value নাই যে 0.6 মিটাৰ তলত হলে আমি shallow বুলি কম বা 1 মিটাৰ তলত হলে shallow বুলি কম so যদি width কে কম হৈ যায় তেতিয়া আমি shallow বুলি কম so question number 20 এই ভিডিওটোৰ last question তাত সুধিছে কি the radius of friction circle is equal to friction circle radius to r sin phi হয় okay the friction circle radius is r sin phi these all are the 20 questions which are asked in assistant engineer PWD 2012 question paper so if you want a Google Drive link for this question paper then please comment please let me know like and subscribe my channel then I will provide the links and যদি আপোনালোকে এতিয়ালৈকে কোনো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে বা লাইক কৰা নাই then please লাইক কৰিব যিমান বেছি আপোনালোকে লাইক কৰিব যিমান বেছি মোক মোটিভেট কৰিব যিমান বেছি মই কোৱেশ্চন পেপাৰ বিলাক আপোনালোকৰ মাজত দিবলৈ ট্ৰাই কৰিম সো তেতিয়ালৈকে ধন্যবাদ সো আৰু লগতে কৈ থওঁ যে এই ভিডিওটোৰ সাইডত আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰিপচন লিংকটো পাই যাব তাতে সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ